যোৱা সপ্তাহত মই আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ গৈছিলোঁ। গুৱাহাটী মহানগৰীৰ কোলাহলৰ পৰা কিছু নিলগত সোণাপুৰৰ সেই শান্ত আৰু নিৰিবিলি কমাৰকুছি অঞ্চলটোত আমাৰ মৰমৰ জুবিন দা চিৰনিদ্ৰাত মগ্ন হৈ আছে। এই ভ্ৰমণ কেৱল এটা স্থান দৰ্শন নাছিল, বৰঞ্চ ই আছিল এক আৱেগিক যাত্ৰা, যিয়ে মোৰ মানসিক অৱস্থাক সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। ঘৰৰ পৰা ওলাওঁতে মোৰ মনটোত এক ধৰণৰ মিশ্ৰিত আৱেগ আছিল। এক অজান শিহৰণ অনুভৱ কৰিছিলোঁ। আমি পৰিয়ালবৰ্গৰ সৈতে গাড়ীত গৈ থাকোঁতে জুবিন দাৰ গীতবোৰেই বজাই গৈছিলোঁ। মায়াবিনী ৰাতিৰ বুকুত, মন যায় আৰু পাখি। তেতিয়ালৈকে পৰিৱেশটো স্বাভাৱিক যেনেই লাগিছিল। আমি তেখেতৰ কলা, তেখেতৰ অদম্য শক্তি আৰু অসমীয়া সংস্কৃতিলৈ তেখেতৰ অৱদানৰ কথা পাতি গৈছিলোঁ। মনটোত এটা ভাৱ আছিল যে আমি তেখেতৰ স্মৃতিত শ্ৰদ্ধা জনাবলৈ গৈ আছোঁ, যিটো আমাৰ বাবে এক গৌৰৱৰ বিষয়। কিন্তু যেতিয়া আমি সোণাপুৰৰ সেই বিশেষ ঠাইখিনিত ভৰি দিলোগৈ, মোৰ মনৰ অৱস্থা সলনি হৈ গ'ল। গাড়ীৰ পৰা নামি আমি সমাধিক্ষেত্ৰৰ গেটখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে এজাক চেঁচা বতাহে যেন মোক চুই গ'ল। চাৰিওফালে এক গভীৰ নিস্তব্ধতা। যিজন মানুহৰ কণ্ঠ এদিন গোটেই অসম কঁপাই ৰাখিছিল, যাৰ উপস্থিতি হাজাৰ হাজাৰ দৰ্শকক উন্মাদ কৰিছিল, সেই মানুহজন আজি নিঃশব্দে শুই আছে। এই বাস্তৱটোৱে মোক বৰকৈ খুন্দা মাৰিলে। মোৰ আগৰ সেই উৎসাহ আৰু স্বাভাৱিক ভাৱটো নিমিষতে নোহোৱা হৈ গ'ল, আৰু তাৰ ঠাই ল'লে এক তীব্ৰ বিষাদ আৰু শূন্যতাই। মই লাহে লাহে তেখেতৰ সমাধিৰ ওচৰলৈ আগুৱাই গ'লোঁ। তাত অগণন অনুৰাগীয়ে ফুল অৰ্পণ কৰিছিল, কিছুমানে নীৰৱে চকুৰ পানী টুকিছিল। সেই দৃশ্যটো দেখি মোৰ বুকুখন গধুৰ হৈ পৰিল। মোৰ এনে অনুভৱ হ'ল যেন মই মোৰ নিজৰ কিবা এটা হেৰুৱালোঁ। জুবিন গাৰ্গ কেৱল এটা নাম নহয়, তেওঁ আছিল আমাৰ আৱেগ। সেই মুহূৰ্তত মই অনুভৱ কৰিলোঁ যে মানুহৰ জীৱনটো যে কিমান থুনুকা। সমাধিত ফুলৰ থোপাটো দিওঁতে মোৰ হাতখন কঁপিছিল। মোৰ মনত এক ধৰণৰ বিদ্ৰোহ জাগিছিল, তেওঁ ইমান সোনকালে কিয় গুচি গ'ল। জুবিন দা শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেখেতৰ গীত আৰু দৰ্শনে তেওঁক সদায় আমাৰ মাজত জীয়াই ৰাখিব। সোণাপুৰৰ সেই মুকলি আকাশ আৰু সেউজীয়া পৰিৱেশৰ মাজত মই জুবিন দাৰ উপস্থিতি অনুভৱ কৰিছিলোঁ। ঘূৰি অহাৰ পথত আমি কোনেও বেছি কথা পাতিব পৰা নাছিলোঁ। মোৰ মনৰ সেই ভাৱৰ পৰিৱৰ্তনটোৱে মোক আচ্ছন্ন কৰি ৰাখিছিল। উৎসাহৰ ঠাইত আছিলে গধুৰ বাৰ্তা, জুবিন দা অমৰ। তেখেতৰ সমাধিক্ষেত্ৰ দৰ্শন কৰি মই কেৱল দুখ পোৱা নাছিলোঁ, মই পাইছিলোঁ এক নতুন উপলব্ধি। শিল্পী কেতিয়াও মৰিব নোৱাৰে, তেওঁ সদায় জীয়াই থাকে তেওঁৰ সৃষ্টিৰ মাজেৰে।